মোৰ নাম মনশ্ৰী ৰাউত মই ক্লাছ 8ত পঢ়ি আছোঁ সেইভাবে তুমি মুম্বাইলৈ গৈছিলা মুম্বাইত কি টুৰ্ণামেণ্ট খেলিছা আৰু কি পাবলৈ সক্ষম হৈছা তুমি মাটুংগা জিমখানা জুনিয়ৰ নেশ্যনেল খেলি আছোঁ অ'পেন খেলিছিলোঁ আৰু মই আনিকা কালংকিৰ লগত হাৰিছোঁ ফাইনেলছ আৰু মই ছেকেণ্ড পাইছোঁ মই ইয়াত অসমতে কৰোঁ ৰবি পাজিয়া ইণ্ডিয়া নম্বৰ 1 আৰু অসমৰ নামটো উচ্চা কৰিব তাতে কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ল মুম্বাইত ভাল হ'ল বহুত কিমান টাফ আছিলে টাফ আছিলে বাহিৰৰটো চবেই টাফ হয় আমাৰ ইয়াত বেছি ইটো নাই ইটো কাৰণে আছে আৰু কোনে তোমাক আগবঢ়াই দিলে স্কোৱাছ যে খেলিব লাগে ইয়াতে কোনে লৈ আহিলে তোমাক মোক মোৰ ৰবি দাদাই লৈ আহিলে মোৰ কোচো ৰবি দাদাই হয় আৰু মোৰ ভাইটিও ৰবি দাদাই হয় কাজেন দাদা মানে ডাঙৰ ঘৰত তোমাৰ কোনোবাই খেলে নেকি আগত মোৰ দাদাই খেলিছিলে কি খেলিছিল স্কোৱাছ খেলিছিল কি নাম লোচেন ৰাউত দেউতা মায়ে কেনেকৈ ছাপোৰ্ট কৰে তোমাক ভাল ছাপোৰ্ট কৰে দেউতা আৰু মায়ে মোক লৈ যায় বাহিৰত খেলিবৰ কাৰণে দেউতা মায়েও খেলে নেকি নাই দেউতা কিবা অসুবিধা হৈছে নেকি খেলটো তোমাক চলাই লৈ যাবলৈ নাই একো এছ'চিয়েশ্যনে কেতিয়া ছাপোৰ্ট কৰে ভাল কৰি ছাপোৰ্ট কৰি লৈ যোৱা আহা এইটো অলপ ছাপোৰ্ট কৰি দিয়ে আৰু কি আছে ৰেংকিং তোমাৰ কি খেলিছা তুমি এতিয়ালৈকে আণ্ডাৰ 13ত ৰেংকিং মোৰ ইণ্ডিয়া নম্বৰ 8 আছিল এতিয়া ইণ্ডিয়া নম্বৰ 16 হৈ আছে আণ্ডাৰ 15 আৰু স্কুলৰ ছাপোৰ্ট কেনেকুৱা ভালেই আৰু কোনটো টাইমত প্ৰেক্টিছ কৰা মই ৰাতিপুৱাও প্ৰেক্টিছ কৰোঁ দুপৰীয়াও প্ৰেক্টিছ কৰোঁ অকলে আহা ইয়াতে ৰবি দাদাৰ লগত আহোঁ ক'ৰ পৰা আহা লাচিত নগৰৰ পৰা থাকা আৰু কোন প্লেয়াৰ তুমি ফ'ল' কাক কৰা তুমি অভয় সিং ফ'ল' কাক কৰা অনুসৰণ কাক কৰা মানে কাৰ খেল চাই ভাল পোৱা তুমি মানে নেশ্যনেল হওক ইণ্টাৰনেশ্যনেল হওক নেশ্যনেল ইণ্টাৰনেশ্যনেল চব মানে অভয় সিং বুলি ল'ৰা আছে তাৰ ফ'ল' কৰোঁ মই দেউতাই যদি ব্ৰহ্মপুত্ৰ হৈছিলে ইয়াতে খেলিছিলা তুমি তাতে কি পাইছিলা 5th পজিশ্যন আৰু সন্মুখত আৰু এখন ডাঙৰ টুৰ্ণামেণ্ট আহি আছে নৱেম্বৰত তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা কি হোৱাৰ সপোন আছে ইণ্ডিয়া নম্বৰ 1 আৰু অসমৰ নামটো উজা কৰিব আৰু ছাৰৰ কথা কি ক'বা তোমাৰ সম্পাদক ছাৰ ৰাকেশ তিৱাৰী ছাৰৰ কথা কি ক'বা যে তোমালোকক আগুৱাই লৈ গৈ আছে ছাৰ বহুত কষ্ট কৰি আছে আমাৰ ওপৰত এইটো কাৰণে মই মানে ভাবি আছোঁ কি অসমৰ লগত যিমান এটেচমেণ্ট হৈ থাকে ইমান কৰিব পাৰোঁ আৰু আজি যে ছাৰ্ভিচ তোমালোকৰ এখন প্ৰস্তুতি মেচ চলি আছে ইয়াতে প্ৰিপেৰেশ্যন মেচ চলি আছে এতিয়া খেলিলা না তুমি খেলিলোঁ কোনটো কেটেগৰীত খেলিছা আণ্ডাৰ 15 ৱুমেনছ জিকিলানে জিতিলোঁ ছেমি ফাইনেল জিতিলোঁ এতিয়া ফাইনেল আছে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 website www.aipguwahati.in